নমস্কাৰ, মই জুবিন বাপাৰ ছোৱালী কাজলী। আজি মই গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে মোৰ লগত লাগি থাকিব, চাই থাকিব লাষ্টলৈকে। মই ট্ৰেইন ষ্টেচন আহি পালোঁ, আমাৰ মৰাণৰ ট্ৰেইন ষ্টেচন। আৰু সেই এইফালে বেছি ভিৰ নাই। এইফালে আমাৰ ষ্টেচনটো এৰি থৈ আহিলে। এইটো প্লেটফৰ্মৰ দীঘলীয়া কি বুলি কয় ষ্টেচন। তো ইয়াত আহি মই থিয় হৈছোঁ, ট্ৰেইনৰ কাৰণে ৰখি আছোঁ গুৱাহাটী যাবলৈ। তো চাই থাকিব আপোনালোকে মোৰ জাৰ্ণিটোৰ লগত থাকিব আপোনালোকে, কাৰণ এতিয়া বৰ্তমান মই অকলে গৈ আছোঁ ছোৱালীক বাপেকৰ লগত এৰি থৈ। মনটো বহুত বিষাইছে, কিন্তু উপায় নাই। কামৰ কাৰণে চব জেগাত লৈ যাবও নোৱাৰি, তাৰো গাড়ী বেমাৰ হৈ যায়, কাৰ চিক হৈ যায়, লগতে আৰু ইমান গৰমত লৈ ফুৰিব নোৱাৰিম। গতিকে অকলে গৈ আছোঁ, মনটো কঠিন কৰি গৈ আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ লগত থাকিব বুলি। কান্দিটো লাগিছে মনটো বহুত, মানে কেনেকৈ বিষাইছে ছোৱালীটোক এৰি থৈ অহা। লগতে তাৰ কান্দা মুখটো এৰি থৈছোঁ, ই কান্দিছিলে মই ময়ো যাম বুলি। তো মানে এনেকুৱা মোৰ কপালটো এনেকুৱানো, অকলে গৈ চব জেগাৰ পৰা অকলে কাম কৰিবলগীয়া হয়। ঘৰতো অকলে এৰি থৈ আহিব নোৱাৰোঁ। হাজবেণ্ড ছোৱালীক লৈ আহিলেও ছোৱালীৰ দিগদাৰ হ'লে হয়, গৰমত সিজি গ'লে হয়, দিগদাৰ হ'লে হয়। যোৱাবাৰ লৈ আনিতে বহুত কান্দিলে, বহুত দিগদাৰ দিলে গুৱাহাটীত, তাৰ বাবে এৰি থৈ আহিলোঁ। ভাইটিৰ এডমিশ্যন ৰিচিপ্টখিনি জমা দিব আছে। এছপাৰে ফাণ্ডিং কৰে ইহঁতক, সেইটো ফাণ্ডিঙত ইহঁতক ৰিকুৱেষ্ট কৰিবৰ কাৰণে, যিহেতু ফাণ্ডিং কৰি দিছে ইহঁতে, তাৰ কাৰণে লিখিব লাগিব। তাৰ বাবে মই গৈ আছোঁ। আৰু ইমানখিনি এনেকুৱা এৰি থৈ যায়, ইমান ছেক্ৰিফাইচ কৰাৰ পিছতো মোৰ ভাইটি ভণ্টি মোৰ চেপি মাৰিব খোজে। এনেকুৱা ভাইটি ভণ্টিও আছে। মানে ইমানখিনি কৰি দিয়াৰ পিছতো আনগ্ৰেটফুল বুলি কয় যে, একেবাৰে সন্তুষ্ট নহয়। উল্টা ইহঁতে কয়, কোনে আমাক পঢ়াব দিছে, আমি থৰি না কৈছোঁ। সেই তেনেকুৱাও মোৰ ভাইটিহঁতে কয় মোক। তো নাজানো মই কিহৰ কাৰণে কৰিছোঁ বা কিহৰ কাৰণে ইহঁতক আজিলৈকে চাই আছোঁ, মই ভাবিব পৰা নাই। কিন্তু সেয়াই আৰু, ইহঁতক এনে পেলাই থ'বও নোৱাৰোঁ। তো গতিকে পঢ়াই আছোঁ, যিমান পাৰে কৰিম। চাগে তাৰ বাবে মানুহে ঈশ্বৰে মোক চাইছে, জুবিন বাবাও মোক চাইছে, আশীৰ্বাদ দিছে। তো গতিকে আপোনালোকেও মোক আশীৰ্বাদ কৰিব, যাতে মই এনেকৈ ষ্ট্ৰং হৈ থাকিম আৰু যিমান দুমহা বতাহ আহিলেও নপৰিম আৰু আগুৱাই যাব পাৰিম। তেনেকৈ আপোনালোকে মোক আশীৰ্বাদ কৰিব, সেইটো মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল। ফাইনেলি ৰাতিপুৱা 3:30 মানত আমি আহি পালোঁ। আৰু এতিয়া বৰ্তমান মই নামি ষ্টেচনত খোজকাঢ়ি আছোঁ ওলাই যাবলৈ। ব্ৰেকগ্ৰাউণ্ড চাই ল'ব পাৰে। সেই গুৱাহাটী মই আহিলোঁ। ইয়াত আহিলে বেলেগৰ তাত আহিছে যেন নালাগে, নিজৰ ঘৰত আকৌ আহিলোঁ। মানে বেলেগতকৈ বেছি গুৱাহাটীটোৱে মই চিনি পাওঁ, আৰু ইয়াতে সৰুৰ পৰা ডাঙৰ হোৱা নিচিনা চব বস্তু সেইটোকেই চিনি পাওঁ, আৰু বেলেগ একো নাই। চাওক, গুৱাহাটী লিখা আছে, গুৱাহাটী। চিৰিত উঠি আছোঁ এতিয়া এক্সিট হ'বৰ কাৰণে। ইয়াত আহিলে সদায় খেলি মেলি হয়, মানে কোনফালেদি এক্সিট হয় আৰু কোনফালেদি সোমাই। তো অকণমান দেৰি উঠিলে ইফালে চাই লৈছোঁ, এতিয়া দেখিলোঁ ইফালেদি এক্সিট হয়। তো গতিকে আহি গ'লোঁ। এইটো গেট, এক্সিট কৰা গেট, যিহেতু বহুত ডাঙৰ পোহৰ দেখি পাইছোঁ যে, সেইটো হয় দেই। এইফালেদি এক্সিট কৰে। আহিব কিমান দেৰিহে হৈছে ন? মই আহি ধৰিলে মানে ইয়াত ইমানে বাম্পাৰ মহ আছে নহয়। অকণমান দেৰি এনেকৈ স্থিৰ হৈ থিয় হৈ দিবিচোন,
ডেংগু হৈ যাব ইয়াত আহি অকণমান দেৰি এনেকৈ থিয় হৈ থাকিলে নতুন মানুহবিলাকতো আৰু বেছি বেমাৰেই হৈ যাব